হেল্ল' বন্ধুসকল, আজিলৈ আহিছোঁ অৰুণোদয় আঁচনিত এপ্লাই কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগে আৰু কি ডকুমেণ্টছ লাগিব আৰু ইয়াৰ আপডেটটো কি সেইটো বিষয়ে আলোচনা কৰিম। আৰু অফলাইনত ফৰ্মখন দিলে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব পাৰি সেইটো বিষয়ে আলোচনা কৰিম। সকলো বেনিফিচিয়াৰীসকলক লাগিব এপ্লাই কৰোঁতে ৰেচন কাৰ্ড থাকিলে এপ্লাই কৰিব পাৰিব। তাৰ লগতে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ বেনিফিটছ পাব। বেনিফিটছো ডিষ্ট্ৰিক্ট লেভেলৰ পৰা কামটো কৰি দিব। আৰু ছেপ্টেম্বৰ মাহত 20 লাখ বেনিফিচিয়াৰীসকলক এড কৰিব 3.0ত। আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। ফৰ্মখন ফিল আপ কৰিব লাগিব। এতিয়া নম্বৰ 1ত দিব লাগিব নামটো দিব লাগিব। নম্বৰ 2ত দিব লাগিব হাজবেণ্ড বা দেউতাৰ নাম দিব লাগিব। নম্বৰ 3ত জেণ্ডাৰ দিব লাগিব। নম্বৰ 4ত বয়স দিব লাগিব। নম্বৰ 5 লোকেলিটি দিব লাগিব। তাৰপিছত হাউচ নম্বৰ দিব লাগিব। পিনক'ড নম্বৰ দিব লাগিব। ব্লকখনৰ নাম দিব লাগিব। নম্বৰ 6ত ভিলেজখনৰ নাম দিব লাগিব। নম্বৰ 7ত পুলিচ ষ্টেচন দিব লাগিব। নম্বৰ 8ত জিপি মানে গাঁও পঞ্চায়তৰ নাম দিব লাগিব। নম্বৰ 9ত সমষ্টিৰ নাম দিব লাগিব। নম্বৰ 10ত ডিষ্ট্ৰিক্টখনৰ নাম দিব লাগিব। নম্বৰ 11ত মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত এই ফেমিলিখন চিলেক্ট কৰিব লাগিব ওপৰত। তাৰপিছত নম্বৰ 1, 2, 3 য়েছ কৰিব লাগিব। নম্বৰ 3বিত চবকেইটা ন' কৰিব লাগিব, কাৰণ ইয়াত পৰিয়ালৰ সদস্য বীমাৰ আছে নে নাই আৰু সেইটো বিষয়ে কৈছে এইটো ফৰ্মত। ইয়াত চবকেইটা ন' কৰি দিব লাগিব। ওপৰত 3টা য়েছ কৰি দিব লাগিব। তাৰ তলত দিয়া আছে এক্সট্ৰাকুলেশ্যন ক্ৰাইটেৰিয়াত নম্বৰ 1 to 3 ইয়াত ন' কৰি দিব লাগিব। তাৰপিছত নম্বৰ 3ত ন' কৰিব লাগিব। 4ত ন' কৰিব লাগিব। 5, 6, 7, 8, 9, 10 চবকেইটা ন' কৰি দিব লাগিব। ইয়াত চবকেইটা ন' কৰি দিবই লাগিব। এইটো গভৰ্ণমেণ্টৰ ডাঙৰ বেনিফিটছ আপোনালোকে পায় নেকি সেইটো বিষয়ে কৈছে। তো চবকেইটা ন' কৰি দিবই লাগিব। তাৰ তলত আছে ফৰ্ম, এইখন ফিল আপ কৰিব লাগিব। এইখন ফৰ্মো চবকেইটা অপশ্যন ন' কৰি দিব লাগিব। প্ৰথমটোত কৈছে ডিভ'ৰ্চ থকা ফেমিলি মেম্বাৰ আছে নে নাই। দ্বিতীয়টোত কৈছে যে ইনকাম কৰা ব্যক্তি আছে নে নাই। তাৰপিছত চবকেইটা অপশ্যন ন' কৰি দিব লাগিব। ন' কৰি দিয়াৰ পিছত ছিগনেচাৰ থাম্ব ইমপ্ৰেশ্যন অফ এপ্লিকেণ্ট ইয়াত ধুনীয়াকৈ এই ছিগনেচাৰ কৰি দিব লাগিব। ছিগনেচাৰ কৰাৰ পিছত লগত গাঁঠি দিব লাগিব বেংক পাছবুক, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। এই 3টা গাঁঠি দিয়াৰ লগতে গাঁও পঞ্চায়ত বা গাঁওবুঢ়া বা গাঁও মেম্বাৰত ওচৰত জমা দিব লাগিব এইখন ফৰ্ম, আৰু ফৰ্ম তাতেই পাব।